সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱাৰ মান্না চেনেললৈ 6টা বজাৰ আপোনালোকক সকলোকে স্বাগতম কৰিছোঁ। আহক আজি ঈশ্বৰে আমালৈ কি বাৰ্তা আনিছে তাক আমি চাম। আৰু আমাৰ প্ৰাৰ্থনাৰ অনুৰোধ আহিছে সঞ্জয় দাস, তেখেতৰ ককায়েক সৰুতে পগলা হৈ পেলাই তেওঁৰ স্মৃতি হেৰাই পেলাই তেওঁ ঘৰৰ পৰা ওলাই আহিলে আৰু তেতিয়াৰ পৰাই তেওঁৰ ককায়েক হেৰাই গ'ল। আৰু সঞ্জয় দাসে যেতিয়া যীশুক পালে তেতিয়া তেওঁ প্ৰাৰ্থনা কৰিলে যীশুৰ নামত যে প্ৰভু, যদি মোৰ ককাই জীৱিত আছে তেনে তুমি মোক জনোৱা। আৰু 2 বছৰৰ পিছত ঈশ্বৰে তেওঁক ৰিজাল্ট দিলে যে তেওঁৰ ককায়েক জীৱিত আছে আৰু সুস্থ শৰীৰ, তেওঁ এতিয়া ভাল আৰু তেওঁ সংসাৰো পাতিছে। কিন্তু তেওঁ নিজৰ পৰিয়াল, পিতৃ মাতৃ, ভায়েক সকলোকে পাহৰি গৈছে, কাৰণ স্মৃতি শক্তিটো হেৰাই গৈছে। আমি প্ৰাৰ্থনা কৰিম যেন ঈশ্বৰে স্মৃতি শক্তিটো ঘূৰাই দিয়ে, তেওঁৰ যেন ভায়েক পৰিয়ালবৰ্গলৈ মনত পৰে, আগৰ কথাখিনি যেন মনত পৰে, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। আমি বহুতো প্ৰমাণ আছে তেনেকুৱা। যদি শাস্ত্ৰত চাওঁ, যোচেফ আছিলে, যোচেফ ককায়েকহঁতৰ পৰা হেৰাই গৈছিলে, সৰুতে পিতৃ মাতৃৰ পৰা হেৰাই গৈছিলে আৰু ঈশ্বৰে যোচেফকো সপৰিয়ালৰ লগত এটা সময়ত লগ কৰাইছিলে, তাৰ আমাৰ প্ৰমাণ আছে। ঠিক তেনেদৰে সঞ্জয়ৰো ককায়েকৰ স্মৃতিশক্তি ঘূৰি আহিব আৰু তেওঁ ভায়েক পৰিয়ালবৰ্গক বিচাৰিব, তেনে আমি আশা কৰোঁ। তেওঁৰ ককায়েকৰ নামটো হৈছে প্ৰদীপ দাস। আৰু এই সময়ত যদি মান্না চেনেলত ইউটিউবে হওক বা ফেচবুকৰ যোগেদি যদি প্ৰদীপ দাসে যদি চাই আছে, তেনেহ'লে আপুনি কমেণ্টত জনাব পাৰিব। আপোনাৰ ভাইৰ নাম্বাৰ মোৰ হাতত আছে, মই দিম, আপুনি সোধ-পোছ কৰিব পাৰিব, জানিব পাৰিব। এইখিনি আমি আশা ৰাখিলোঁ। আৰু আমাৰ পৰিয়ালতো, মোৰ দেউতাৰ পৰিয়ালতো 5জন ককায়েক ভায়েক। তাৰে মাজত যিজন ডাঙৰজন তেওঁ সৰুতে হেৰাই গৈছিলে আৰু ঘৰৰ পৰিয়ালে ভাবিছিলে যে আৰু তেওঁ নাই। কিন্তু তেওঁ যাই পেলাই মিজোৰাম পালেগৈ আৰু মিজোৰামতে তেওঁ ডাঙৰ হ'ল, তাতে আৰ্মি চাকৰিত তেওঁ জইন কৰিলে আৰু এতিয়া ৰিটায়াৰো হ'ল আৰু তাতেই তেখেতৰ সংসাৰ হ'ল। কিন্তু ঈশ্বৰে বহু বছৰৰ পিছত নিজৰ পৰিয়াল, মাক আৰু ভায়েকহঁতৰ লগত মিলন কৰালে। ঠিক তেনেদৰে আমি আশা ৰাখিছোঁ যে সঞ্জয় দাসৰো ককায়েক যি আজি স্মৃতিশক্তি হেৰাই আছে, ঈশ্বৰে তেওঁৰ স্মৃতিশক্তি ঘূৰাই দিব। আমি প্ৰাৰ্থনা কৰিম তেওঁৰ কাৰণে। প্ৰদীপ দাসে যেন অতি সোনকালে তেওঁৰ পৰিয়ালৰ ওচৰত আহে, ভায়েকক বিচাৰি আহে, এনে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ৰাখিম। আহক আমি এইখিনি সময়ত মহান বাক্য চাম, পবিত্ৰ বাক্য। এজন ব্যক্তি, যিজন ব্যক্তিৰ কথা বাইবেল শাস্ত্ৰত লিখিছে যে তেওঁ নভবা নিচিন্তা কৰি ঈশ্বৰে যেতিয়া মাতিছে তেওঁ ওলাই আহিছে। কোন হয় এই ব্যক্তিজন? আমি তাক চাম আহক। পবিত্ৰ বাইবেল শাস্ত্ৰত কৈছে, আদিপুস্তক 12 অধ্যায় 1 পদৰ পৰা মই 4 পদলৈকে পঢ়ি দিছোঁ। জিহুৱাই অব্ৰামক ক'লে, তুমি নিজ দেশ, নিজ জাতি কুটুম্ব আৰু নিজ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ ব'লা, আৰু মই তোমাৰ পৰা এক মহাজাতি উন্মোচন কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম। তাতে তুমি আশীৰ্বাদৰ আকৰ হ'বা। যিবিলাকে তোমাক আশীৰ্বাদ কৰে সেইবিলাকক মই আশীৰ্বাদ কৰিম, আৰু তোমাক যি কোনোৱে হাও দিয়ে তাক ময়ো হাও দিম, আৰু তোমাতেই পৃথিৱীৰ সমুদয় গোষ্ঠীয়ে আশীৰ্বাদ পাব। পাছে অব্ৰামে জিহুৱাৰ কথা অনুসাৰে যাত্ৰা কৰিলে আৰু লোটো তেওঁৰ লগত গ'ল। হাৰুন নগৰৰ পৰা যোৱাৰ সময়ত অব্ৰামৰ বয়স 75 বছৰ আছিল। ইয়াতে অব্ৰাম, যিজনক আমি আজি আব্ৰাহাম বুলি চিনি পাওঁ, প্ৰথম তেওঁৰ নাম আছিলে অব্ৰাম, পিছত তেওঁৰ নামটো ঈশ্বৰে আব্ৰাহাম দিলে। অব্ৰাহামক
ঈশ্বৰে যেতিয়া মাতিছে তেওঁ কৈছে যে তুমি নিজৰ জাতি কুটুম্ব সকলো পৰিয়াল এৰি তুমি ওলাই গুচি আহা আৰু তেতিয়া তেওঁৰ লগত তেওঁৰ ভতিজাকো লুত তেওঁ ওলাই আহিলে যেতিয়া ঈশ্বৰে মাতিছে তেতিয়া অব্ৰামে চিন্তা কৰা নাই যে মই ক'ত যাম কি খাম কি পিন্ধিম ক'ত থাকিম এইটো কথা তেওঁ চিন্তা কৰা নাই আৰু ঈশ্বৰকো প্ৰশ্ন কৰা নাই ঈশ্বৰে কৈছে ওলাই আহা আৰু তেওঁ ওলাই আহিছে কিন্তু আজি ঈশ্বৰে আপোনাক মাতি আছে ওলাই আহা বুলি কৈছে কিন্তু আমাৰ বিভিন্ন সমস্যা বিভিন্ন চিন্তা ব্যৱসায়ৰ চিন্তা চাকৰিৰ চিন্তা পৰিয়ালৰ চিন্তা স্বামীৰ চিন্তা ভাৰ্যাৰ চিন্তা ল'ৰা ছোৱালীৰ চিন্তাই আজি আমাক ধৰি ৰাখিছে কিন্তু সেই সময়ত অব্ৰাম আছিলে যে ঈশ্বৰে মাতাৰ লগে লগে কোনো কথা চিন্তা নকৰি তেওঁ ওলাই আহিছিলে আৰু তাৰ কাৰণে অব্ৰামে শেষত সকলো আশীৰ্বাদ প্ৰাপ্ত ঈশ্বৰৰ পৰা হ'ল আৰু তেওঁ অচৰ্য ধন সম্পত্তিৰে তেওঁ মালিক হ'ল আৰু আজি গোটেই পৃথিৱীয়ে অব্ৰামৰ যোগেদি আশীৰ্বাদ পাব বুলি পেলাই ঈশ্বৰে তেওঁক জনালে আজি আপোনাক মোক ঈশ্বৰে মাতিছে মাততেই আমি ওলাই আহিব লাগে যদি আমি আশীৰ্বাদ বিচাৰিছোঁ অব্ৰামে কোনো চিন্তা নকৰা কৰি ওলাই আহিলে কাৰণ পবিত্ৰ শাস্ত্ৰত কৈছে কি খাম কি পিন্ধিম তাক লৈ তুমি চিন্তা নকৰিবা কাইলৈ নিমিত্তে তুমি চিন্তা নকৰিবা বুলি পবিত্ৰ শাস্ত্ৰত কৈ থৈছে ধন্যবাদ দিছোঁ মহান বাক্যৰ বাবে ধন্যবাদ দিছোঁ কওঁতা শুনোতাৰ মাজত আশীৰ্বাদ থাকক আপোনালোকৰ প্ৰাৰ্থনাৰ অনুৰোধ থাকিলে ফেচবুকৰ যোগেদি ইউটিউবৰ যোগেদি এই চেনেলটো পাব মান্না চেনেলটো আপোনালোকে তাত কমেণ্ট কৰিব পাৰিব আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম আহক এইখিনি সময়ত আমি প্ৰাৰ্থনা কৰিম যি প্ৰদীপ দাস ঘৰৰ পৰা হেৰাই আছে সঞ্জয় দাস তেওঁৰ ভায়েক সঞ্জয় দাসে প্ৰাৰ্থনাৰ অনুৰোধ দিছে তেওঁৰ ভায়েক যেন অতি সোনকালে ঘূৰি আহে আৰু আমি আশা কৰিম প্ৰভুৰ ওচৰত আমি প্ৰাৰ্থনা ৰাখিম অতি সোনকালে প্ৰদীপ দাস তেওঁৰ ভায়েক পৰিয়ালবৰ্গক বিচাৰি তেওঁৰ ঘৰলৈ আহিব এইখিনি সময়ত আমি প্ৰাৰ্থনা কৰিম মই সুধা দিছোঁ পাষ্টৰ ইয়েছ আহক প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোকে খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ দিছোঁ আজি এই সুন্দৰ ৰাতিপুৱা প্ৰভুৱে দিলে আৰু এই মান্নাৰ যোগেদি আজি ডেইলি মান্নাৰ যোগেদি 6 বজাত হোৱা যি অনুষ্ঠানটো আৰম্ভ হয় যি সন্তানসকলে আজি আগ্ৰহেৰে আগবাঢ়ি আহিছে তেওঁৰ জীৱিত বাক্যবোৰ শুনিবৰ কাৰণে তাৰ কাৰণে মই তোমাক তেওঁক ধন্যবাদ দিছোঁ প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা কাৰ জীৱনত কি দুখ কষ্ট সমস্যা অমংগলবিলাক আছে প্ৰভু মই নাজানো কিন্তু তুমি জানা কেৱল মাত্ৰ নম্ৰতাৰে মই প্ৰাৰ্থনা কৰিম প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা পিতা অ' প্ৰভু তুমি প্ৰাৰ্থনা শুনোতাই নহয় পিতা উত্তৰ দিতা ঈশ্বৰ হয় ধন্যবাদ দিছোঁ পিতৃ আজি সুন্দৰ দিন দিয়াৰ কাৰণে প্ৰভু আজি অনেকে দেখিবলৈ নাপালে কিন্তু তুমি আমাক যে নতুন দিন দিছা হয় হালেলুয়া প্ৰভু আহক আমি সকলোৱে এতিয়া চকু মুদিম আৰু প্ৰভুৰ ওচৰত প্ৰণিপাত কৰিম পবিত্ৰ 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 স্বৰ্গ পৃথিৱীত বিৰাজমান হৈ থকা অতি মহান মৰমীয়াল সৃষ্টিকৰ্তা মহান ঈশ্বৰ প্ৰভু তোমাক আমি ধন্যবাদ দিওঁ পিতা পৰমেশ্বৰ আজি দিনটো তুমি দিলা পিতা তোমাৰ ওচৰত মই প্ৰভু নিবেদন কৰিবলৈ আহিছোঁ যি ডেইলি মান্না যি প্ৰভু যি অনুষ্ঠানৰ যোগেদি যি সন্তানসকলে আগবাঢ়ি আহিছে প্ৰভু তোমাৰ এই প্ৰভু নিগুৰ তত্ত্ব বাক্যবোৰ জানিছে পিতা পৰমেশ্বৰ লগতে পিতা প্ৰভু যি প্ৰাৰ্থনা কৰিম প্ৰভু তুমি তেওঁলোকৰ নিমিত্তে কৰা প্ৰাৰ্থনাবোৰ তুমি শুনিবা পিতা পৰমেশ্বৰ প্ৰভু কিয়নো তুমি মৰমেল ঈশ্বৰ হয় তুমি প্ৰাৰ্থনা উত্তৰ দিতা ঈশ্বৰ হালেলুয়া প্ৰভু তুমি প্ৰভু সৰ্বজ্ঞানী সৰ্বব্যাপী অন্তৰ্যামী পিতা পৰমেশ্বৰ প্ৰভু এই সময়ত মই প্ৰাৰ্থনা কৰিছোঁ যি প্ৰভু এই চেনেলৰ যোগেদি পিতা যি প্ৰভু সঞ্জয় দাসে তেওঁৰ ভায়েকৰ কাৰণে যি প্ৰভু অনুৰোধ দিছে পিতা প্ৰদীপ দাসৰ কাৰণে পিতা পৰমেশ্বৰ মই বিশ্বাস কৰোঁ প্ৰভু তেওঁৰ যি ভাৰসাম্য হেৰুৱাই পেলাইছে যি আত্মীয় কুটুম্বক প্ৰভু তেওঁ নাজানিলে পিতা পৰমেশ্বৰ তেওঁৰ ভায়েকক জনা নাই যি স্মৃতি শক্তি প্ৰভু তেওঁৰ যিটো লুপ্ত পাইছে প্ৰভু মই যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ লুপ্ত কৰা আত্মা মানসিকভাৱে তই স্মৃতি শক্তি হেৰুৱাই পেলাই আত্মা মই যীশুৰ নামত মই এই প্ৰদীপ দাসৰ চৰকাৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ অ প্ৰভু তুমি তেওঁ স্মৃতি শক্তি পুনৰাই তুমি প্ৰভু দান কৰা যাতে তেওঁ নিজৰ ভায়েক বুলি নিজৰ আত্মীয় কুটুম্বক বিচাৰি আহিব পিতা পৰমেশ্বৰ প্ৰভু মই বিশ্বাস কৰোঁ অতি সোনকালে তেওঁ যেন প্ৰভু পিতা সুস্থ মস্তিষ্কতেৰে তেওঁ যেন আহি পৰিব প্ৰভু মই বিশ্বাস কৰা পৰিয়ালৰ লগত মিলিত হ'ব তুমি তেনেদৰে আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ কিয়নো তুমি চমৎকাৰ কৰোঁতা ঈশ্বৰ হয় তুমি অসম্ভৱকো সম্ভৱ কৰোঁতা ঈশ্বৰ হয় হালেলুয়া প্ৰভু ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু
লগতে যিমান সন্তানবিলাকৰ মনত দুখ কষ্ট সমস্যাবিলাক আছে বিশেষকৈ ৰোগ ব্যাধিবিলাক মানুহৰ তেওঁলোকৰ শৰীৰত বিয়পি পৰিছে পিতা পৰমেশ্বৰ চিকিৎসাৰ অভাৱত টকা পইচা খৰচ কৰিও তেওঁলোকে সুস্থতা পোৱা নাই নানান ধৰণৰ বেমাৰ আজাৰবিলাক তেওঁলোকৰ শৰীৰত বিয়পিছে পিতা পৰমেশ্বৰ তুমি সুস্থতা কৰা কিয়নো তুমি সুস্থকাৰী ঈশ্বৰ তুমি ডক্টৰো ডক্টৰ তুমি ৰজাৰো ৰজা পিতা প্ৰভু মই বিশ্বাস কৰোঁ পিতা পৰমেশ্বৰ যিবিলাক আজি অস্ত্ৰোপচাৰৰ নামত প্ৰভু অপাৰেশ্যন থিয়েটাৰত আছে পিতা পৰমেশ্বৰ যিবিলাক ICUত আছে যিমান পিতাকে প্ৰভু প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰভু তুমি প্ৰভু তুমি ডক্টৰ ৰূপী হয় তেওঁলোকক তুমি ব্লেছ কৰি দিয়া যিমান বেমাৰী আত্মাবিলাকক মই প্ৰত্যেকজন শৰীৰৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ তোৰ কোনো অধিকাৰ নাই যীশুৰ নামত ওলাই যা লৰ্ড আপুনি ব্লেছ কৰি দিয়ক পিতা পৰমেশ্বৰ সকলোকে সুস্থতা দান কৰ পিতা পৰমেশ্বৰ লগতে মই বিশ্বাস কৰিছোঁ পিতা পৰমেশ্বৰ সীমান্তৰক্ষী বাহিনীবিলাকক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ প্ৰভু ৰজাসকলক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ MLMP বিলাকক আশীৰ্বাদ কৰা প্ৰভু অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি যিমান MLMP বিলাক আছে সকলো তোমাৰ উচ্চ পদস্থ বিষয়বিলাকৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া পিতা পৰমেশ্বৰ যিমান বৃদ্ধবিলাকে আজি তেওঁলোকৰ শৰীৰৰ শক্তি হেৰুৱাই পেলাইছে ভাৰসাম্য হেৰুৱাই পেলাইছে তেওঁলোকক পুনৰাই শক্তি দান কৰা লৰচৰ কৰি ফুৰিবৰ কাৰণে তুমি তেওঁলোকক আশীৰ্বাদ কৰা যি ল'ৰা ছোৱালীবিলাকে পিতৃ মাতৃৰ অবাধ্য পিতৃ মাতৃক অৱজ্ঞা কৰে পিতৃ মাতৃ বেয়া ব্যৱহাৰ কৰে প্ৰভু প্ৰভু তেওঁলোকক সুশিক্ষা দিয়া পিতা পৰমেশ্বৰ প্ৰভু পিতৃ মাতৃক যে শ্ৰদ্ধা ভক্তি কৰে পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু যিমান অপথে গৈ আছে পিতা পৰমেশ্বৰ যিমান নিচাযুক্ত সেৱন কৰি আছে প্ৰভু এই নিচাযুক্ত সেৱন কৰি থকাবিলাকক পুনৰাই তুমি উভতাই আনা পিতা পৰমেশ্বৰ কিয়নো প্ৰভু তেওঁলোকে পৰিয়ালৰ দুখ দিছে প্ৰভু তেওঁলোকে পৰিয়ালৰ প্ৰভু তিক্ততা দিছে পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকে সমাজৰ পৰা প্ৰভু তেওঁলোকৰ প্ৰভু আৱৰ্জনা বিষয় হৈ পৰিছে পিতা পৰমেশ্বৰ কিন্তু মই জানো প্ৰভু তুমি হেৰুৱা মেৰক বিচাৰি আহিছিলা পিতা পৰমেশ্বৰ অসৎ পথত যোৱা নিচাযুক্ত সেৱন কৰাবিলাকক তুমি পুনৰাই উদ্ধাৰ কৰি আনা পিতা পৰমেশ্বৰ প্ৰভু যিমান পৰিয়ালত আজি বাদ বিবাদ চলি আছে পিতা পৰমেশ্বৰ প্ৰভু কাজিয়া পেচাল লাগি আছে পিতা পৰমেশ্বৰ তেওঁলোকৰ মাজত ইউনিটি নাই প্ৰভু একতা নাই প্ৰভু কিন্তু প্ৰভু তুমি মিলনকাৰী ঈশ্বৰ প্ৰভু তেওঁলোকক তুমি মিলাই দিয়া পিতা পৰমেশ্বৰ প্ৰভু যিমান সন্তানবিলাক আজি বিবাহত আবদ্ধ হ'বলৈ গৈ আছে সামাজিকভাৱে প্ৰভু যীশু প্ৰভু তেওঁলোকক টকা পইচা সকলো যোগাৰ কৰি দিয়া দাম্পত্য জীৱনত আশীৰ্বাদ কৰা স্বামী স্ত্ৰীৰ মাজত সদায় বুজাবুজি মৰম দয়া দিবা কিয়নো তুমি মিলনকাৰী ঈশ্বৰ পিতা যিমানবিলাকে প্ৰভু আজি হালেলুয়া লৰ্ড প্ৰভু যীশু যিমানবিলাকে প্ৰভু বানাক্ৰান্ত লোকসকলক আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকৰ খেতি বাৰী নষ্ট হৈ গ'ল তেওঁলোকৰ ঘৰ বাৰী ভাঙি গ'ল প্ৰভু তুমি তেওঁলোকক পুনৰাই সংস্থাপন দিয়া সকলো যোগাৰ কৰি দিয়া কিয়নো তুমি জিহুৱা জিৰিয় পিতা লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ পিতা যিমান হাউচ ৱাইফবিলাক আছে যিমানবিলাকে ঘৰত আজি নিজৰ পৰিয়ালটোক যেনে সুপৰিচালনা কৰিব পাৰিব প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰত্যেকজন হাজবেণ্ড ল'ৰা ছোৱালীৰ মাজত তেওঁ যেন প্ৰভু কেয়াৰ ল'ব প্ৰভু তুমি আশীৰ্বাদ দান কৰা আৰু সুশিক্ষা দিয়া পিতা পৰমেশ্বৰ লগতে প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ যিমান দুখী দৰিদ্ৰবিলাক আছে খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ তাই দিয়া প্ৰভু যিমানবিলাকে সন্তান দিব পৰা নাই প্ৰভু তুমি তেওঁলোকক সন্তান দিয়া পিতা কাৰণ গৰ্ভফল পুৰস্কাৰ তোমাৰ পৰা হয় পিতা আৰু সন্তানৰ আধিপত্য তোমাৰ পৰা হয় পিতা পৰমেশ্বৰ প্ৰভু তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ তোমাৰ নামেৰে মই আশীৰ্বাদ দিছোঁ কিয়নো তুমি আশীৰ্বাদ দিওঁতা ঈশ্বৰ হালেলুয়া প্ৰভু যিমানবিলাকে প্ৰভু আজি এক্সিডেণ্ট দুৰ্ঘটনাবোৰ হৈ আছে পিতা পৰমেশ্বৰ আজি দেশত পিতা পৰমেশ্বৰ যিমানবিলাকে গাড়ী মটৰ ৰেল উৰাজাহাজ চলাই প্ৰভু তেওঁলোকৰ প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকৰ প্ৰভু যীশু শুদ্ধ মন দিয়া পিতা পৰমেশ্বৰ প্ৰভু আৰু তেওঁলোকৰ প্ৰভু হাত ভৰিবোৰ তুমি প্ৰভু তুমি কণ্ট্ৰল কৰিবা পিতা পৰমেশ্বৰ প্ৰভু অনেকৰ আজি প্ৰাণহানি হৈ যায় পিতা পৰমেশ্বৰ যিমান ভাষা ভাষী যিমান ধৰ্মাৱলম্বী লোকবিলাকৰ ওচৰত প্ৰভু যীশু আজি অশান্তিবিলাক আহিছে পিতা পৰমেশ্বৰ প্ৰভু সেইবিলাকৰ মাজত সদায় তুমি আনন্দ দিয়া প্ৰভু আৰু একতা দোলেৰে বান্ধা পিতা পৰমেশ্বৰ দেশত যেন প্ৰভু কোনো অশৃংখলতা নাহে পিতা পৰমেশ্বৰ কোনো ধৰণৰ পিতা পৰমেশ্বৰ প্ৰভু বাদ বিবাদ নচলে পিতা পৰমেশ্বৰ তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ প্ৰভু দেশৰ নেতাসকলক তুমি সুজ্ঞান বুদ্ধি দিয়া সুন্যায় বুদ্ধি দিয়া পিতা পৰমেশ্বৰ আৰু লং লাইফ দিয়া পিতা পৰমেশ্বৰ মই বিশ্বাস কৰোঁ পিতা পৰমেশ্বৰ হালেলুয়া যিমানবিলাকে বিজনেছ কৰি আছে পিতা সৰু ডাঙৰ মই নাজানো তেওঁলোকক তুমি আশীৰ্বাদ কৰা তেওঁলোকৰ বিজনেছৰ উন্নতি হ'বলৈ দিয়া ফলৱন্ত হ'বলৈ দিয়া পিতা পৰমেশ্বৰ প্ৰভু হালেলুয়া প্ৰভু যিমানবিলাকে আজি চাকৰিৰ কাৰণে প্ৰভু এপ্লাই কৰি আছে অনলাইন মাধ্যমৰ যোগেদি পিতা পৰমেশ্বৰ তেওঁলোকক প্ৰভু তুমি সংস্থাপন দিয়া পিতা পৰমেশ্বৰ তেওঁলোকে যেন প্ৰভু অনলাইন মাধ্যমতে ইণ্টাৰভিউ যেন পাছ কৰিব তেওঁলোকে যেন চাকৰি কৰি কিবা এটা কৰি খাই থাকিব প্ৰভু তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু উপযুক্ত পাত্ৰ নোহোৱাৰ প্ৰভু তুমি উপযুক্ত পাত্ৰ দিয়া পিতা পৰমেশ্বৰ মই বিশ্বাস কৰোঁ হালেলুয়া প্ৰভু ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু প্ৰভু যিমানবিলাকে প্ৰভু আজি পিতা প্ৰভু যিছো বৃদ্ধাশ্ৰমবিলাকত আশীৰ্বাদ কৰা পিতা প্ৰভু অনাথ আশ্ৰমবিলাকত তুমি আশীৰ্বাদ কৰা প্ৰভু কিয়নো তুমি পিতৃ হয় পিতা পৰমেশ্বৰ আশীৰ্বাদ দান কৰা পিতা পৰমেশ্বৰ ধন্যবাদ পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু
প্ৰভু কিনো খুজিম প্ৰভু খোজাৰ বাবে তুমি সকলো জানা পিতা প্ৰভু প্ৰভু আৰু নং পোষকবিলাকক তুমি আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু কিয়নো তুমি মৰমেল ঈশ্বৰ হয় প্ৰভু তুমি সৃষ্টিকৰ্তা মহান ঈশ্বৰ পিতা প্ৰশংসাৰ যোগ্য জীৱা তোমাক ধন্যবাদ প্ৰভু দিনে দিনে পৰিত্ৰাণ সাধক ঈশ্বৰ তোমাক ধন্যবাদ পিতা পৰমেশ্বৰ প্ৰভু মনৰ গোপনীয় কথা জানোতা ঈশ্বৰ তোমাক ধন্যবাদ তোমাৰ উপস্থিতিৰ কাৰণে ধন্যবাদ প্ৰভু তুমি মোৰ প্ৰাৰ্থনা শুনিলা তাৰ কাৰণে ধন্যবাদ এই সকলোবোৰ প্ৰাৰ্থনা মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ পিতা ধন্যবাদেৰে প্ৰাৰ্থনা একমাত্ৰ উদ্ধাৰকৰ্তা জীৱিত পিতৃ প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ সুসময়খিনি ৰাতিপুৱা 6টা বজাৰ মান্না চেনেলত দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আজিৰ দিনটো আপোনালোকৰ মংগল হওক হাতত লোৱা কামবোৰ ঈশ্বৰে আশীৰ্বাদ কৰক সফল হওক আজিলৈ আমি এৰিছোঁ অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত লগ হ'ম আজিলৈ নমস্কাৰ